নমস্কাৰ বন্ধু-বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিবলৈ লৈছোঁ ITIৰ কাৰণে কেইটামান ভেকেঞ্চি ওলাইছে তাৰে বিষয়ে। সো 93টা পোষ্ট আছে টোটেল। আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ সিলেকশ্যন প্ৰচিজাৰ হ'ব, লাষ্ট ডেট কি, আমি সকলোবোৰ ডিছকাছ কৰিম এটা এটাকৈ। সো কাইণ্ডলি ভিডিঅ'টো এণ্ডলৈকে চাব আৰু নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। সো বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। ইয়াত আপোনালোকে দেখি পাইছে ৰিক্ৰুটমেণ্ট অফ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ্ছ ইন ডিফাৰেণ্ট ITIs অফ আছাম। ঠিক আছে, ইয়াত আপোনালোকৰ যাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সিহঁতি এপ্লাই কৰিব পাৰিব আৰু সিহঁতি পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব আমাৰ আছামৰ। ঠিক আছে, এতিয়া আপোনালোকে চাওক নেম অফ দ্য পোষ্ট জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে আছে। টোটেল 11টা ভেকেঞ্চি আছে। আপোনালোকৰ চেলাৰী ষ্ট্ৰাকচাৰ আছে 14,000ৰ পৰা 70,000, ভালে চেলাৰী আছে। লগতে গ্ৰেড পে আছে আপোনালোকৰ 6,800ৰ। ঠিক আছে, লগতে আপোনালোকৰ বেছিক এলাৱেঞ্চেছ যিবোৰ দিব মানে পায়, বেনিফিটছ পায়, সেইখিনিও আপোনালোকে পাব। এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে যে মিনিমাম 10 পাছ হ'ব লাগে আৰু নহ'লে তাৰ ইকুইভেলেণ্ট কিবা কৰা হ'ব লাগে। ঠিক আছে, লগতে আপোনালোকে যিটো পাষ্ট নেশ্যনেল এপ্ৰেণ্টিছ চাৰ্টিফিকেট আৰু নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট ইন এপ্ৰপ্ৰিয়েট ট্ৰেড, আৰু লগতে আপোনালোকৰ যদি 1 year ইণ্ডাষ্ট্ৰিয়েল টিচিং এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে সেইটো আৰু ভাল কথা। এইটো মেণ্ডেটৰী নহয়, জৰুৰী নহয়, জাষ্ট ডিজায়াৰেবল লিখা আছে। যদি থাকে তেনেহ'লে আপোনালোকে বেনিফিট পাব পাৰে। ঠিক আছে, ইয়াত আপোনালোকে ব্ৰেকডাউন কৰা আছে আপোনালোকৰ ৰিজাৰ্ভেশ্যন। এইটো খুব এটা ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে। ঠিক আছে, আপোনালোকৰ নেক্সট হওক জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ৱমেনৰ কাৰণে ৱায়াৰমেনৰ কাৰণে যিবোৰ আছে 6টা ভেকেঞ্চি আছে। ছেম চেলাৰী ষ্ট্ৰাকচাৰ দিয়া আছে আৰু আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন ছেম আছে। 10 পাছ হ'ব লাগে, নেশ্যনেল এপ্ৰেণ্টিছ চাৰ্টিফিকেট বা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব, আৰু যদি 1 yearৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে সেইটো আৰু ভাল কথা। ছেম ৰিজাৰ্ভেশ্যন ব্ৰেকডাউন কৰা আছে ইয়াত। আপোনালোকে আকৌ চাব পাৰে, ইয়াত আপোনালোকৰ ৱেল্ডাৰৰ কাৰণে আছে ছেম পে ষ্ট্ৰাকচাৰ, ছেম এডুকেশ্যন কোৱালিফিকেশ্যন। তাৰপিছত জুনিয়ৰ ইনষ্ট্ৰাক্টৰ দিয়া আছে ছেম, আপোনালোকে দেখি পাইছে। এইটো আপোনালোকৰ 14,000ৰ পৰা 70,000, গ্ৰেড পেও 6,800, এলিজিবিলিটি ক্ৰাইটেৰিয়া ছেম দিয়া আছে। আপোনালোকে এবাৰ ভালকৈ এবাৰ নিজৰ অফিচিয়েল নটিফিকেশ্যনটো মই দি দিম, সেইটো আপোনালোকে এবাৰ পঢ়ি চাই ল'ব। এপ্লাই কৰাৰ আগতে ভালকৈ এবাৰ চাই ল'ব, তেতিয়া আপোনালোকৰ বহুতে বেনিফিট হ'ব। একো ভুল নকৰিব খালি এপ্লাই কৰোঁতে। ঠিক আছে, জুনিয়ৰ ইনষ্ট্ৰাক্টৰ যিটো আছে ইঞ্জিনিয়াৰিং ড্ৰয়িঙৰ ছেম দিয়া আছে আপোনালোকৰ। এতিয়া আপোনালোকৰ জুনিয়ৰ ইনষ্ট্ৰাক্টৰ যিটো দিয়া আছে কাটিং এণ্ড চিভিং, 6টা আপোনালোকৰ ভেকেঞ্চি আছে, ছেম পে ষ্ট্ৰাকচাৰ। ঠিক আছে, ইয়াতো আপোনালোকৰ ছেম দিয়া আছে। জুনিয়ৰ ইনষ্ট্ৰাক্টৰ কপাৰ কাৰণে মানে মেক্সিমাম আপোনালোকৰ ছেম দিয়া আছে। চেলাৰী ষ্ট্ৰাকচাৰ হওক, এডুকেশ্যন কোৱালিফিকেশ্যন হওক, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট হওক, ইয়াৰ ৰিজাৰ্ভেশ্যন ব্ৰেকডাউনটো হওক, সেইটো অলপ হালকা চেঞ্জেছ থাকে, বাকী অলমষ্ট চব গোটেইখিনি ছেমেই আছে। ঠিক আছে, জুনিয়ৰ ইনষ্ট্ৰাক্টৰ ড্ৰটছমেন মেকানিকেল ছেম দিয়া আছে আপোনালোকৰ। ড্ৰেছ মেকিং, তাৰপিছত আপোনালোকৰ IT এণ্ড ESM, এই যে চাওক আপোনালোকে যিমানবোৰ দিয়া আছে অলমষ্ট গোটেইখিনি ছেম আছে। আমি পটাপট আমি নেক্সট আমাৰ যিবোৰ ইম্পৰ্টেণ্ট বস্তুবোৰ আছে তাৰ কাৰণে চাই লওঁ। আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো এবাৰ ভালকৈ চাব, তেতিয়া আপোনালোকে গোটেইখিনি নিজৰ ট্ৰেডৰ হিচাপে আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, প্লাম্বাৰৰ পৰা লৈ পিনি ৱেল্ডাৰৰ পৰা ফিটাৰ চব আছে, ডিজেল আছে, গোটেইখিনি আছে আপোনালোকৰ। ঠিক আছে, আপোনালোকে এবাৰ পূৰা ভালকৈ খালি এবাৰ পঢ়ি ল'ব। সেইটো মই বাৰে বাৰে কৈছোঁ, আপোনালোকে এবাৰ ভালকৈ পঢ়ি ল'ব, পঢ়ি পিনিহে এপ্লাই কৰিব আপোনালোকে। আপোনালোকে এজ লিমিট চাই লওক। কৈছে দ্য ক্ৰুচিয়েল ডেট ফৰ এজ ৰেকৰ্ডিং ইজ ফিক্সড অন 1/1/2025, মানে 1 জানুৱাৰী 2025লৈকে আপোনালোকৰ এজ কিমান হৈ যাব লাগিব, এটলিষ্ট 18 years হ'ব লাগিব, আৰু নহ'লে মেক্সিমাম 40 years হ'ব লাগিব ফৰ জেনেৰেল কেণ্ডিডেট। 5 years দিয়া আছে ST SCৰ কাৰণে, মানে 45 years। 3 years দিয়া আছে OBC MOBC কাৰণে, মানে 43 years। 2 years দিয়া হৈছে এক্স ছাৰ্ভিচমেন 42 years, আৰু 10 years দিয়া হৈছে PWD কেণ্ডিডেট, মানে সিহঁতে 50 yearsলৈকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, এজ ক্ৰাইটেৰিয়াৰ কাৰণে আপোনাৰ যিটো মেট্ৰিকৰ এডমিট আছে বা পাছ চাৰ্টিফিকেট আছে সেইটো আপোনালোকৰ কনচিডাৰ কৰা হ'ব। ঠিক আছে, কোনো এপ্লিকেশ্যন ফি দিব নালাগে, এইটো কমপ্লিটলি ফ্ৰী অফ কষ্ট আপোনালোকে এপ্লাই কৰিব লাগিব। চিলেকশ্যন প্ৰচিজাৰ হ'ব আপোনালোকৰ 2টা ফেজত। ফাৰ্ষ্ট ফেজত আপোনালোকৰ এটা মাল্টিপল চইচ কুৱেশ্যনৰ এক্সাম হ'ব, যিটো আপোনালোকৰ গুৱাহাটীত হ'ব। এই যে লিখা আছে টাইপ ৰিটেন টেষ্ট টু বি হেল্ড ইন গুৱাহাটী, আৰু এইটো ডেটটো পাব্লিছ কৰি দিয়া হ'ব। 100 মাৰ্কৰ আপোনালোকৰ এক্সাম হ'ব আৰু কোনো নেগেটিভ মাৰ্ক নাথাকে। ইচ কুৱেশ্যনৰ এটা কুৱেশ্যনৰ আপোনালোকৰ 1 mark থাকিব, কোনো নেগেটিভ মাৰ্ক নাথাকিব।
কি হ'ব এক্সামটোত আপোনালোকৰ সিলেবাসটো কি হ'ব সাবজেক্ট নলেজ যেটো সাবজেক্টত আপোনালোকে এপ্লাই কৰিব তাৰে 60 মাৰ্কৰ কোৱেশ্চন হোদা হ'ব জেনাৰেল ইংলিশ থাকিব 10 মাৰ্কছৰ জেনাৰেল নলেজ থাকিব 15 মাৰ্কৰ আৰু বেসিক ডিজিটেল লিটাৰেসি যেটো মানে কম্পিউটাৰৰ বিষয়ে থাকিব পাৰে বা নৰ্মেল যিবোৰ হাৰ্ডৱেৰ সফটৱেৰ হেখিনি বিষয়ে অলপ সুধিব হেতু আপোনালোকৰ 15 মাৰ্কছৰ কাৰণে থাকিব ঠিক আছে আৰু ফেজ 2 যে আছে সেকেন্ড ফেজত আপোনালোকৰ কি হ'ব আপোনালোকৰ জিটো ট্ৰেডৰ কাৰণে আপোনালোকে এপ্লাই কৰিব হেতুৰ ওপৰত আপোনালোকৰ এটা স্কিল টেষ্ট এটা লোৱা হ'ব হেতু গুৱাহাটীতে হ'ব আৰু হেতু হ'ব 50 মাৰ্কছৰ আপোনালোকৰ এটা স্কিল টেষ্ট ঠিক আছে আৰু আপোনালোকে যিমানবোৰ অৰিজিনাল ডকুমেন্ট আছে যেনেকে এজ প্ৰুফ কাষ্ট সাৰ্টিফিকেট তাৰপিছত আপোনালোকৰ পিআৰসি এডুকেশন কোৱেশ্চন মানে জি আছে আপোনালোকৰ ডকুমেন্টছ যদি ৰিজাৰ্ভেশনৰ কাৰণে এপ্লাই কৰিছে তেনে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন লাগিব যদি আপোনালোকে হ্যান্ডিক্যাপ হয় তেনলে হ্যান্ডিক্যাপ সার্টিফিকেট লাগিব এইখিনি যিমানবোৰ বস্তু আছে আপোনালোকে সব আপোনালোকে প্ৰডিউস কৰিব লাগিব ঠিক আছে আৰু ফাইনাল সিলেকশনটো যে হ'ব ফাইনাল সিলেকশনটো হ'ব মেৰিট বেসড হেতু আপোনালোকৰ প্ৰপাৰ স্কিল টেষ্ট আৰু ৰিটেন টেষ্টৰ মাৰ্কছৰ বেসিছত হে দিয়া হ'ব আপোনালোকৰ ঠিক আছে the selection list shall remain valid for a period of 12 months from the date of publication for the purpose of appointment আপোনালোকৰ এক বছৰলৈকে আপোনালোকৰ হেতু থাকিব যদি কোনবা বলে এইটো মাহত নোৱাৰিছে নেক্সট মাহত গৈ পিনে আপোনালোকৰ ডকুমেন্টটো দেখাব পাৰিব ঠিক আছে আৰু ইয়াত আপোনালোকৰ যিমান থাকে আপোনালোকৰ এটা স্মল ফ্যামিলি নৰ্মছ আপোনালোকে আপলোড কৰিব লাগিব হেতু লাগিলে মই ডেসক্ৰিপচনত দি দিম আৰু নহলে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা স্মল ফ্যামিলি নৰ্মছ যেটো আছে ফৰ্মখন হেতু ডাউনলোড কৰি পিনে আপোনালোকে ফিল আপ কৰি ল'ব ঠিক আছে অফিচিয়েল নোটিফিকেশনটোৰ কাৰণে তাৰপিছত অফিচিয়েল ৱেবছাইটৰ কাৰণে মই গোটেইখিনি লিংক ডেসক্ৰিপচনত দি দিম আপোনালোকে হেতু চাই ল'ব ডকুমেন্টস কি ৰেডি ৰাখিব আপলোড কৰতে থাকিব এটা লেটেষ্ট পাসপোর্ট সাইজ ফটোগ্ৰাফৰ আৰু এটা কথা কৈ দিও ব্যাকগ্ৰাউণ্ডটো পাৰিলে হোৱাইট ৰাখিব হেতু বহুতে ভাল হয় আৰু আপোনালোকে 3 মান্থছতকে পুৰণা আপোনালোকে এপ্লাই নকৰিব যদি 3 মাহতকে বেছি হৈ গৈছে আপোনালোকৰ পাসপোর্ট সাইজ ফটোগ্ৰাফটো হেতু আপোনালোকে আপলোড নকৰিব ঠিক আছে হেতু ইয়াত লিখা নাই ষ্টিল মই কৈ দিছো কাৰণ এনেকুৱা বহুত জায়গাত হৈছে ৰিজেকশনও হৈছে হেতু কাৰণে আপোনালোকে মেট্ৰিকৰ এডমিট কাৰ্ড বা মেট্ৰিকৰ পাছ সাৰ্টিফিকেটখন ৰাখিব লাগিব কোৱালিফাইং এক্সামিনেশন সাৰ্টিফিকেট এণ্ড মাৰ্কশিট কোৱালিফাইং এক্সামিনেশন সাৰ্টিফিকেট এণ্ড মাৰ্কশিট মানে কোৱা হৈছে ইয়াত আপোনালোকৰ যেটো আপোনালোকৰ ট্ৰেড সাৰ্টিফিকেটখন বা মাৰ্কশিটখন হেতুৰ কথা কোৱা হৈছে ঠিক আছে স্ক্যান সিগনেচাৰ লাগিব আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন ম্যান্ডেটৰী হয় কাষ্ট সাৰ্টিফিকেট যদি আপোনালোকে এসটি এসসি ওবিসি এবিলাক হয় তেনে আপোনালোকে কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব আপোনালোকৰ ফৰ্ম এখন লাগিব হেতুৱে মানে স্মল ফ্যামিলি নম যেটো কথা মই কৈছো টেলিগ্ৰামত মই দি দিম হেতু আপোনালোকে ডাউনলোড কৰি ল'ব পিডব্লিউডি যদি হয় তেনেহলে আপোনালোকে তাৰ সাৰ্টিফিকেটখন এপ্লাই কৰিব লাগিব এপ্লাই নহয় মানে আপলোড কৰিব লাগিব আৰু আপোনালোকৰ কপি অফ পাৰ্সোনাল আইডি যেনেকৈ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স বেংক পাছবুক অফ ফাৰ্ষ্ট পেজ যত আপোনালোকৰ নাম এড্ৰেছ এইবোৰ লিখা থাকে হেতু আপোনালোকে দিব লাগিব বাকি কোনো ডকুমেন্ট আপোনালোকৰ তেনেকে দিব নালাগে ঠিক আছে যিখিনি মানে মেইন বস্তু হেখিনি আপোনালোকৰ দিব লাগিব আৰু এটোৱে আছিল আমাৰ ভিডিওটোত আৰু আপোনালোকৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 2/9/2025 ঠিক আছে অনলাইন ফৰ্ম মে বি ফিল্ড আপ উইথ এফেক্টিভ ফ্ৰম 2 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে 2 সেপ্টেম্বৰৰ পৰা আৰু আপোনালোকৰ 3 অক্টোবৰ লৈকে আপোনালোকৰ লাষ্ট ডেট আছে এক মাহৰ টাইম দিয়া হৈছে সো আপোনালোকে বৰ বেছি খৰধৰ কৰিব নালাগে ভালকে আপোনালোকে নোটিফিকেশনটো পঢ়ি তাৰ পিছতহে আপোনালোকে এপ্লাই কৰিব কাৰণ ভুল হলে এটো গোটে লাইফৰ কথা আছে পাছত আপোনালোকৰ বহুত দৌৰাদৌৰি কৰিব লাগিব পাৰে সো কাইন্ডলি এটো মনত ৰাখিব যদি কিবা ডাউট থাকে আপোনালোকে নিশ্চিন্তভাৱে আপোনালোকে কমেন্ট সেকশনত সুধিব পাৰে মই ৰিপ্লাই কৰি দিম আৰু যদি ভিডিওটোৰ পৰা ভাল লাগে নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগ পাম অতি সোনকালে আৰু এটা নতুন ভিডিওত থ্যাংক ইউ